মাতা পিছত আমি ইয়াতে আহি চবে ঠিক পালোঁ। আমি আৰু আমাৰ মানুহ অহাৰ কথা আমাৰ তেখেতে কিবা অসুবিধাৰ কাৰণে অহা নাই, আহিব পৰা নাই। তো ধন্যবাদ জনাব লাগিব দাদাকো যে আজি মানে এটা ভাল চিন্তা হ'ল আমাৰ ইয়াতে। তো আজি আমি বেছি মানুহ নাই, অলপ মানুহ আছোঁ। নেক্সট আমি আকৌ চবে আহিব আমাৰ ইয়াতে। আজি যিটো আলোচনা হ'ল বৃহৎ বাঙালী একত্ৰিত, এইটো শুনি ভাল লাগছে। আশা কৰোঁ আমাৰ চবে সহযোগ কৰিব অসমবাসীয়ে, অসমৰ যিমান বাঙালী আছে। আৰু যিটো নেকি প্ৰব্লেম ক'লেতো প্ৰব্লেম বহুত আছে বাঙালী জাতিৰ, যিটো আমাৰ লগতো আছে বহুত। তো এইটো এটা আহ্বান থাকিব আমাৰ পৰা, চব যিমান বাঙালী আছে আমাৰ একত্ৰিত হ'ব লাগে, ভালকে একত্ৰিত হ'ব লাগে, এইটো অনুৰোধ থাকিল আমাৰ। নেক্সট আমাৰ লিডাৰহঁতে আহিব, এটা আহিলে কথা পাতিম আকৌ নেক্সট। ধন্যবাদ। আজি এই বিজতি কালীবাড়ীত কালী মন্দিৰ প্ৰাংগণত আজি আমি বেঙ্গলি ফেডারেশনের সম্রাট ভাওয়াল প্রেসিডেন্ট মহাশয়ের আহ্বান মর্মে আজি ইয়াত বহিছো। যি হোক বিলাক আমাৰ আলোচনা হল যে বেঙ্গলি মানুহ সব যি মানে দল সংগঠন আছে সবে একত্রিত হ'ব লাগে। আমাৰ বিটিএফ হিচাপেও মাতিছে, এনএলএফ হিচাপেও মাতিছে। আমি সবে একেলগত বহি যিবিলাক আলোচনা কৰিলো বিৰাট এটা ভাল লাগিল। সেই মৰ্মে আমি সবকে আমাৰো সংগঠনৰ নেতৃবৃন্দসকলকো আহ্বান জনাও বা বেঙ্গলি মানুহকো আহ্বান জনাও যে সবে এই মত মিলাই সবে যেন একত্রিতকৰণৰ সুযোগটো লয় আৰু ইটোক সহযোগিতা যেন কৰে। এইখিনি আজি মোৰ বক্তব্য। হয়, নমস্কাৰ। আজি আমাৰ সমান ভাওয়াল দাদাই মাতা পিছত আমি ইয়াতে আহি চবে ঠিক পালোঁ। আমি আৰু আমাৰ মানুহ অহাৰ কথা আছিলে আমাৰ, তেখেতে কিবা অসুবিধাৰ কাৰণে অহা নাই, আহিব পৰা নাই। তো ধন্যবাদ জনাব লাগিব দাদাকো যে আজি মানে এটা ভাল চিন্তা হ'ল ইয়াতে। তো আজি আমি বেছি মানুহ নাই, অলপ মানুহ আছোঁ। নেক্সট আমি আকৌ চবে আহিব আমাৰ ইয়াতে। আজি যিটো আলোচনা হ'ল বৃহৎ বাঙালী একত্ৰিত, এইটো শুনি ভাল লাগছে। আশা কৰোঁ আমাৰ চবে সহযোগ কৰিব অসমবাসীয়ে, অসমৰ যিমান বাঙালী আছে। আৰু যিটো নেকি প্ৰব্লেম ক'লেতো প্ৰব্লেম বহুত আছে বাঙালী জাতিৰ, যিটো আমাৰ লগতো আছে বহুত। তো এইটো এটা আহ্বান থাকিব আমাৰ পৰা, চব যিমান বাঙালী আছে আমাৰ একত্ৰিত হ'ব লাগে, ভালকে একত্ৰিত হ'ব লাগে, এইটো অনুৰোধ থাকিল আমাৰ। নেক্সট আমাৰ লিডাৰহঁতে আহিব, এটা আহিলে কথা পাতিম আকৌ নেক্সট। ধন্যবাদ। যি হোক আজি এই বিজতি কালীবাড়ীত কালী মন্দির প্রাঙ্গণত আজি আমি বেঙ্গলি ফেডারেশনের সম্রাট ভাওয়াল প্রেসিডেন্ট মহাশয়ের আহ্বান মর্মে আজি ইয়াত বহিছো। যি হোক যিবিলাক আমাৰ আলোচনা হল যে বেঙ্গলি মানুহ সব যি মানে দল সংগঠন আছে সবে একত্রিতকরণ হ'ব লাগে। আমাক বিটিএফ হিচাপেও মাতিছে, এনএলএফ হিচাপেও মাতিছে। আমি সবে একেলগত বহি যিবিলাক আলোচনা কৰিলো বিৰাট এটা ভাল লাগিল। সেই মৰ্মে আমি সবকে আমাৰো সংগঠনৰ নেতৃবৃন্দসকলকো আহ্বান জনাও বা বেঙ্গলি মানুহকো আহ্বান জনাও যে সবে এই মত মিলাই সবে যেন একত্রিতকৰণৰ সুযোগটো লয় আৰু ইটোক সহযোগিতা যেন কৰে। এইখিনি আজি মোৰ বক্তব্য। হয়, নমস্কাৰ। আজি আমাৰ সমান ভাওয়াল দাদাই মাতা পিছত আমি ইয়াতে আহি চবে ঠিক পালোঁ। আমি আৰু আমাৰ মানুহ অহাৰ কথা আছিলে আমাৰ, তেখেতে কিবা অসুবিধাৰ কাৰণে অহা নাই, আহিব পৰা নাই। তো ধন্যবাদ জনাব লাগিব দাদাকো যে আজি মানে এটা ভাল চিন্তা হ'ল আমাৰ ইয়াতে। তো আজি আমি বেছি মানুহ নাই, অলপ মানুহ আছোঁ। নেক্সট আমি আকৌ চবে আহিব আমাৰ ইয়াতে। আজি যিটো আলোচনা হ'ল বৃহৎ বাঙালী একত্ৰিত, এইটো শুনি ভাল লাগছে। আশা কৰোঁ আমাৰ চবে সহযোগ কৰিব অসমবাসীয়ে, অসমৰ যিমান বাঙালী আছে। আৰু যিটো নেকি প্ৰব্লেম ক'লেতো প্ৰব্লেম বহুত আছে বাঙালী জাতিৰ, যিটো আমাৰ লগতো আছে বহুত। তো এইটো এটা আহ্বান থাকিব আমাৰ পৰা, চব যিমান বাঙালী আছে আমাৰ একত্ৰিত হ'ব লাগে,
ভালকে একত্ৰিত হ'ব লাগে, এইটো অনুৰোধ থাকিল আমাৰ। নেক্সট আমাৰ লিডাৰহঁতে আহিব, এতিয়া আহিলে কথা পাতিম আকৌ নেক্সট। ধন্যবাদ। যি হোক, আজি এই বিজুতি কালীবাৰীত কালী মন্দিৰ প্ৰাংগণত আজি আমি বেঙ্গলি ফেডারেশনের সম্রাট ভাওয়াল প্রেসিডেন্ট মহাশয়ের আহ্বান মর্মে আজি ইয়াত বহিছো। যি হোক, যিবিলাক আমাৰ আলোচনা হল যে বেঙ্গলি মানুহ সব মানে দল সংগঠন আছে সবে একত্রিতকরণ হব লাগে। আমাক BTF হিচাপেও মাতিছে, NLF হিচাপেও মাতিছে। আমি সবে একেলগত বহি যিবিলাক আলোচনা কৰিলো বিৰাট এটা ভাল লাগিল। সেই মৰ্মে আমি সবকে আমাৰো সংগঠনৰ নেতৃবৃন্দসকলকো আহ্বান জনাও বা বেঙ্গলি মানুহকো আহ্বান জনাও যে সবে এই মত মিলাই সবে যেন একত্রিতকৰণৰ সুযোগটো লয় আর ইটোক সহযোগিতা যেন করে। এইখিনি আজি মোৰ বক্তব্য। হয়, নমস্কাৰ। আজি আমাৰ শ্যামল ভাওয়াল দাদাই মাতা পিছত আমি ইয়াতে আহি চবে উপস্থিত পালোঁ। আমি আৰু আমাৰ মানুহ অহাৰ কথা আছিলে, আমাৰ তেখেতে কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই। তো ধন্যবাদ জনাব লাগিব দাদাকো যে আজি ইমান এটা ভাল চিন্তা কৰা হ'ল আমাৰ ইয়াতে। তো আজি আমি বেছি মানুহ নাই, অলপ মানুহ আছোঁ। নেক্সট আমি আকৌ চবে আহিব আমাৰ ইয়াতে। আজি যিটো আলোচনা হ'ল বৃহৎ বাঙালী একত্ৰিত, এইটো শুনি কিনে ভাল লাগছে। আশা কৰোঁ আমাৰ চবে সহযোগ কৰিব অসমবাসীয়ে, অসমৰ যিমান বাঙালী আছে। আৰু যিটো নেকি প্ৰব্লেম ক'লেতো প্ৰব্লেম বহুত আছে বাঙালী জাতিৰ, যিটো আমাৰ লগতো আছে বহুত। তো এইটো এটা আহ্বান থাকিব আমাৰ পৰা, চব যিমান বাঙালী আছে আমাৰ একত্ৰিত হ'ব লাগে, ভালকে একত্ৰিত হ'ব লাগে, এইটো অনুৰোধ থাকিল আমাৰ। নেক্সট আমাৰ লিডাৰহঁতে আহিব, এতিয়া আহিলে কথা পাতিম আকৌ নেক্সট। ধন্যবাদ। যি হোক, আজি এই বিজুতি কালীবাৰীত কালী মন্দিৰ প্ৰাংগণত আজি আমি বেঙ্গলি ফেডারেশনের সম্রাট ভাওয়াল প্রেসিডেন্ট মহাশয়ের আহ্বান মর্মে আজি ইয়াত বহিছো। যি হোক, যিবিলাক আমাৰ আলোচনা হল যে বেঙ্গলি মানুহ সব মানে দল সংগঠন আছে সবে একত্রিতকরণ হব লাগে। আমাক BTF হিচাপেও মাতিছে, NLF হিচাপেও মাতিছে। আমি সবে একেলগত বহি যিবিলাক আলোচনা কৰিলো বিৰাট এটা ভাল লাগিল। সেই মৰ্মে আমি সবকে আমাৰো সংগঠনৰ নেতৃবৃন্দসকলকো আহ্বান জনাও বা বেঙ্গলি মানুহকো আহ্বান জনাও যে সবে এই মত মিলাই সবে যেন একত্রিতকৰণৰ সুযোগটো লয় আর ইটোক সহযোগিতা যেন করে। এইখিনি আজি মোৰ বক্তব্য। হয়, নমস্কাৰ। আজি আমাৰ শ্যামল ভাওয়াল দাদাই মাতা পিছত আমি ইয়াতে আহি চবে উপস্থিত পালোঁ। আমি আৰু আমাৰ মানুহ অহাৰ কথা আছিলে, আমাৰ তেখেতে কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই। তো ধন্যবাদ জনাব লাগিব দাদাকো যে আজি ইমান এটা ভাল চিন্তা কৰা হ'ল আমাৰ ইয়াতে। তো আজি আমি বেছি মানুহ নাই, অলপ মানুহ আছোঁ। নেক্সট আমি আকৌ চবে আহিব আমাৰ ইয়াতে। আজি যিটো আলোচনা হ'ল বৃহৎ বাঙালী একত্ৰিত, এইটো শুনি কিনে ভাল লাগছে। আশা কৰোঁ আমাৰ চবে সহযোগ কৰিব অসমবাসীয়ে, অসমৰ যিমান বাঙালী আছে। আৰু যিটো নেকি প্ৰব্লেম ক'লেতো প্ৰব্লেম বহুত আছে বাঙালী জাতিৰ, যিটো আমাৰ লগতো আছে বহুত। তো এইটো এটা আহ্বান থাকিব আমাৰ পৰা, চব যিমান বাঙালী আছে আমাৰ একত্ৰিত হ'ব লাগে, ভালকে একত্ৰিত হ'ব লাগে, এইটো অনুৰোধ থাকিল আমাৰ। নেক্সট আমাৰ লিডাৰহঁতে আহিব, এতিয়া আহিলে কথা পাতিম আকৌ নেক্সট। ধন্যবাদ। যি হোক, আজি এই বিজুতি কালীবাৰীত কালী মন্দিৰ প্ৰাংগণত আজি আমি বেঙ্গলি ফেডারেশনের সম্রাট ভাওয়াল প্রেসিডেন্ট মহাশয়ের আহ্বান মর্মে আজি ইয়াত বহিছো। যি হোক, যিবিলাক আমাৰ আলোচনা হল যে বেঙ্গলি মানুহ সব মানে দল সংগঠন আছে সবে একত্রিতকরণ হব লাগে। আমাক BTF হিচাপেও মাতিছে, NLF হিচাপেও মাতিছে। আমি সবে একেলগত বহি যিবিলাক আলোচনা কৰিলো বিৰাট এটা ভাল লাগিল।
সেই মৰ্মে আমি চবকে আমাৰো সংগঠনৰ নেতৃবৃন্দসকলকো আহ্বান জনাওঁ বা বেংগলী মানুহকো আহ্বান জনাওঁ যে চবে এই মতত মত মিলাই চবে যেন একত্ৰিতকৰণৰ সুযোগটো লয় আৰু ইটোক সহযোগিতা যেন কৰে। এইখিনি আজি মোৰ বক্তব্য। হয়, নমস্কাৰ। আজি আমাৰ